আমাৰ সংকল্প হ'লগৈ এই বিকশিত যাত্ৰা। এই যাত্ৰাত মোদীজীৰ 100% গেৰাণ্টি আছে। আমাৰ ৰাইজৰ যিখিনি বেনিফিচিয়াৰী বা তেওঁলোকক যিখিনি স্কিম দিব লাগে বা তেওঁলোকৰ কাৰণে যেনেকুৱা সা সুবিধা দিব লাগে, নিম্নতম সুবিধা সেইখিনি প্ৰদান কৰা হৈছে। সেয়ে আজি মত বিনিময়। আৰু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সকলোখিনি আঁচনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ধুনীয়াকৈ আনি পেলাই ৰূপায়ণ কৰিব পাৰিছে। তাৰ কাৰণে আজি আমাৰ এই বিকশিত অসম আমাৰ হাজোৰ এই পঞ্চায়তখিনি, গতিকে এয়া যাত্ৰা নহয়, এয়া হৈ গৈ মানে আমাৰ উন্নতিৰ পথত আমাৰ আৰু এখোজ।